সুধাকণ্ঠ ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকা, যিগৰাকী বিশ্ববিশ্ৰুত শিল্পীৰ বাবে জ্ঞানপীঠ বঁটা বিজয়ী আমাৰ আদৰৰ মামণি ৰয়ছম গোস্বামী বাইদেৱে লিখিছিল, ভূপেন দা, তোমাৰ কণ্ঠ বাদ দি মই মোৰ জন্মভূমিৰ নক্সা আঁকিব নোৱাৰো। চিৰ প্ৰবহমান মহাবাহু ব্ৰহ্মপুত্ৰৰ দৰেই যেন অসমবাসীৰ মনৰ মাজত প্ৰবাহিত হৈ আছে এইগৰাকী নমস্য শিল্পীৰ অমীয়া কণ্ঠৰ সুবাস। সমগ্ৰ জীৱন অটোৱাৰ পৰা অষ্ট্ৰিয়ালৈ, ইলোৰাৰ পৰা চিকাগোলৈ গীত গাই মানৱতাৰ বাণী বিলোৱা যাযাবৰ শিল্পীগৰাকীৰ ওচৰত অসমীয়া জাতি চিৰ ঋণী।